हेलो फ्रेंड्स, आज मैं राजमा बनाम। या राजमा डांगर साइजर राजमा लैसो। मैं 2 घंटा 2.5 घंटा इतना তিয়াई थैसिलो पानीत। एतिया मैं एखिनि भालदरे थৈ कुकाৰত दिम। कुकार এটা लैसो। मैं राजमाखिनि एया मैं भालदरे धुई लैसो। एतिया कुकाৰত দি দিছো। राजमाखिनि कुकाৰত लैसो। मैं एया दालचिनी देখিছেনে, এটা ডাঙৰ এক টুকুৰা দালচিনি मैं দি দিছো। এতে অলপ পানী দিম ৰাজমাখিনি তল যোৱাকে। পানী এইখিনিয়ে দিব আৰু এতিয়া মই ঢাকনি লগাই 2টা বা 3টা চিটি দি দিম। राजमाहत दिया सामग्री लैसो। मैं पियाज 4टा लैसो, बिलाही लैसो 3टा और इया काजू बादाम लैसो और इया নহৰু मैं एफाলৰ অলপ বেছি लैसो और आदा मैं एटुकुर लैसो। 5টা চিটি दियार पिছত चाওঁ केनेকুৱা হৈছে। দেখিছেনে সিজিছেনে চাম। ইয়া সিজি গৈছে। এতিয়া তৰকাৰীখন বনাম। এখন লৈছো মই মিঠাতেল লৈছো। ইয়াতে মানে সৰিয়হৰ তেল লৈছো। প্ৰথমতে মই তেজপাত 2টা, লং 3টা আৰু ইলাচি 2টা দি দিছো। অলপ ভাজি ললে গোন্ধটো ধুনীয়া হয়। মই এই গোটেইখিনি সামগ্ৰী দি দিলো। এটা ভাজি লম মই। নিমখ দিছোঁ মই 1 চামুচৰ অলপ কম দি দিছোঁ। এয়া আধা চামুচ। অলপ মই পানী দিছোঁ সিজিবলৈ। ঢাকনি মাৰি দিম। সেইখিনি সিজি গৈছে। এতিয়া গেছটো মই বন্ধ কৰি দিছোঁ। অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। ইয়াৰে মই তেজপাত 2টা গুচাই দিছোঁ। মিক্সাৰ জাৰ এটা লৈছোঁ। মই ইয়াতে চবখিনি দি দিলোঁ। এতিয়া মই এইখিনি পেষ্ট বনাই ল'ম। কেৰাহীখন লৈছোঁ মই। ইয়াতে মই ইমানখিনি ঘি দিছোঁ 1 চামুচ। মই মিক্সাৰ গ্ৰাইণ্ডাৰত এয়া পেষ্ট বনোৱা পেষ্টখিনি মই ইয়াতে কেৰাহীত ঢালি দিম। এই ঘিটো দিলে ইমান ধুনীয়া এটা গোন্ধ ওলাই, চেণ্ট ওলাই, মানে খাই ভাল লাগে। মছলা লৈছোঁ। এয়া মই জিৰা ধনিয়াৰ গুড়ি, চিকেন মছলাও লৈছোঁ আৰু গৰম মছলা লৈছোঁ আৰু জলকীয়াৰ গুড়ি লৈছোঁ। এইখিনি মই দি দিলোঁ। সামান্য মই পানী দিছোঁ মছলাখিনি যাতে ধুনীয়াকৈ মজে। ঢাকনি এখন মাৰি দিছোঁ মই। আমাৰ হৈছে। এতিয়া মই ৰাজমাখিনি দি দিম ইয়াতে। ৰাজমাহৰ যে এই দালচেনিটো দিছিলোঁ মই, এইটো মই গুচাই দিছোঁ। সেইটো দিলে বেয়া লাগে। এতিয়া মই সেইখিনি দিম। ৰাজমাহৰ লগত যিখিনি পানী থাকে কুকাৰত সিজাওঁতে সেইখিনি আপোনালোকে পেলাই নিদিব। সেইখিনি বহুত কামৰ আৰু তাতেই ভিটামিনটো থাকে আৰু ৰাজমাহত বহুত আইৰণ থাকে আৰু স্বাস্থ্যৰ কাৰণেও বহুত ভাল। অলপ মই পানী দিছোঁ আৰু অলপ ঢাকনি মাৰি দিম। ফ্ৰেণ্ডছ, ৰাজমাহ তৰকাৰী মোটামুটি হৈ গৈছে। এয়া চাওক কি ধুনীয়া গ্ৰেভি হৈছে। ইয়াতে মই ক্ৰীম দি দিছোঁ।
এনেকুৱা ধৰণে আপোনালোকে বনাই খাওক, বহুত সোৱাদ লাগে, ভাতৰ লগত খুব ভাল লাগে। ফ্ৰেণ্ডছ, এয়া দেখিছেনে আমাৰ ৰাজমাহৰ কি ধুনীয়া গ্ৰেভি ৰেডি হৈছে। একবাৰ আপোনালোকে জৰুৰ বনাব আৰু খাব, বহুত টেষ্টি লাগে, বহুত সোৱাদ লাগে। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।